हाथी का हमें कल इन्फॉर्मेशन मिला था कि हाथी है, उसको पैर में प्रॉब्लम है थोड़ा। आज हम अभी सुबह आए हैं, हमने देखा है आगे, तो उसको कोई एक्सटर्नल इंजरी तो नहीं है, कोई डिस्चार्ज भी नहीं है, कोई इंजर्ड वुंड भी नहीं है। तो अभी के लिए हम इसको ओरल टेबलेट्स देके जा रहे हैं। उसका 1 हफ्ता तक कंटिन्यू रहेगा, उससे इसको आराम मिलेगा। तो ये बताया कि पिछले 2-3 दिन से इनको ओरल टेबलेट दे रहे हैं, तो उससे इसका जो कंडीशन है वो थोड़ा इम्प्रूव है। इंजो कैसा है देखा है आपने? नहीं, इंजरी एक्सटर्नल इंजरी नहीं है, कोई इंटरनल है, कोई थोड़ा स्वेलिंग दिख रहा है, माइल्ड स्वेलिंग है, तो वो सबसाइड हो जाएगा ओरल टेबलेट। आप कहाँ से आए हैं आप लोग? हम काजीरंगा से आए हैं, CWRC से। कितना टीम आया है सबका? हम लोग 4 लोग आए हैं। 4 लोग आए हैं। अब क्या होगा ट्रीटमेंट उनका? अभी हम काजीरंगा लेके जाएंगे? नहीं, काजीरंगा नहीं लेके जाएंगे। इसका अवस्था इतना बुरा नहीं है कि इसको लेके जाना हो। ये अच्छा ही, आप जैसे देख रहे हैं कि वो खा भी रहा है और पानी भी पी रहा है यहाँ पे, और ये हमने देखा कि ये चल भी रहा है अच्छा, तो इसको लेके जाने की जरूरत नहीं है। और इसको हम ओरल टेबलेट्स लिख के दे रहे हैं डिपार्टमेंट को, तो वो इसका करना। কি পৰ্যায়ত হাতীটো আছে পৰৱৰ্তী সময়লৈ কি ধৰণৰ চিকিৎসা হ'ব? হয়, এটা দুৰ্গা পৰিস্থিতি। এইটো দঁতাল হাতী, একচুৱেলি মিৰিকা বান্ধৰ দঁতাল হাতী। 10 পৰা 15 বছৰ বয়সৰ হ'ব। আজি 4 দিনৰ আগৰ পৰা এটা হাতী ইনজুৰি বুলি শুনা পাইছোঁ। লগে লগে আমি আহিলোঁ, আহি পেলাই দেখোঁ যে আগভৰিটো চুৱেলিং হৈ আছে আৰু তাৰ উচিত ট্ৰিটমেণ্টৰ দৰকাৰ আছে। কি সন্দেহ কৰে, কি কাৰণে হৈছে বুলি? আমি প্ৰথমতে সন্দেহ কৰিছিলোঁ, যিহেতু দঁতাল হাতী, সন্দেহ এটা আহিবই মনলৈ, তোমাৰ পথাৰে কিবা কৰিছে নেকি। তথাপি আমি ওচৰৰ গৈ পেলাই চাই পেলাই দেখিলোঁ যে তেনেকুৱা আঘাতৰ চিন পোৱা নাই, কিন্তু হাতীৰ ঠেংটো ফুলি আছে আৰু ই খোজ কঢ়াত অকণ অসুবিধা হৈ আছে। তাৰপিছত মই CWRC ডক্টৰ ভাস্কৰ চৌধুৰী ছাৰলৈ ফোন মাৰিলোঁ, আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আহি পেলাই আজি নিজে চালোহি, আৰু খোৱা বোৱাটো ঠিকেই কৰি আছে, আৰু ডক্টৰে কোৱা মতে ই সোনকালে সুস্থ হৈ উঠিব। গতিকে মই অনুৰোধ জনাইছোঁ ইয়াৰ ওচৰলৈ যাতে স্থানীয় ৰাইজ নাযায়। মানে আপোনালোকৰ হাতী বন্ধুৱে যোগাযোগ কৰিলে? আমি হাতী বন্ধুৱে যোগাযোগ কৰিছোঁ, আৰু হাতীটো তাস্কাৰ হাতী, আৰু লাহে লাহে দঁতাল হাতী আমাৰ পৰা নাইকিয়া হৈ গৈছে। যদি আমি এইটো বচাব নোৱাৰোঁ, তেনেহ'লে দঁতালৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। গতিকে এইটো হ'ল মিৰিকা বান্ধৰ হাতী আচলতে, আৰু ইয়াৰ বয়সটো 15 পৰা 10 বছৰৰ ভিতৰত হ'ব। আৰু এইটো সন্দেহ হয় যে কোনো পাহাৰৰ পৰা যদি শ্লিপ হৈ যদিও পৰে, তেনেকুৱা এটা আঘাতৰ পাব পাৰে। আৰু আঘাত পোৱাৰ হেতুকে সি যিহেতু নিজে দঁতাল, সি গম পাইছে যে মই যদি জংঘলত থাকোঁ মোৰ বিপদ হ'ব, কাৰণ বেলেগ পোচাৰ আছে আৰু কিবা আছে, মোৰ দাঁতৰ কাৰণে মোৰ নিজৰ ভয় হাতীটোৱে ভাবি থাকে। গতিকে সি মানুহৰ ওচৰলৈ চাপি আহিছে, আৰু মানুহে তাক সুৰক্ষা দিব বুলি জানে হাতীটো আচলতে, সেইকাৰণে মানুহৰ আশে পাশে থাকে। আৰু এইটো নহয় যে সি জংঘলী হাতী, গতিকে আমি মানুহে তাৰ বেছিকৈ ওচৰত চাপিব নালাগে, দূৰৰ পৰা নিৰীক্ষণ কৰক আৰু আমাক খবৰ দি থাকক। আমি খাদ্যৰ ব্যৱস্থা কৰি আছোঁ, আৰু খাদ্য সি যেতিয়া লাহে লাহে ভাল হ'ব, তাক অৰেল টেবলেট দিব। যেতিয়া বিষটো ভাল হ'ব, সি নিজে জংঘললৈ নিজে গুচি যাব।